কিছুমান মানুহে যে মুছলমান বুলি বাংলাদেশী কৈ আছে আজিলৈকে সেইবোৰ মানুহে একো বুজিয়ে পোৱা নাই তেওঁলোকক মই অলগদ্ধ বুলি কওঁ কাৰণ মিয়া মানে বাংলাদেশী নহয় এই অধিকাৰটো অকল আছে কোৰ্টে ক'ব কিছুমান মানুহে যে মিয়া মানে বাংলাদেশী বুলি কৈ আছে কিছুমান মানুহে যে মুছলমান বুলি বাংলাদেশী কৈ আছে আজিলৈকে সেইবোৰ মানুহে একো বুজিয়ে পোৱা নাই তেওঁলোকক মই অলগদ্ধ বুলি কওঁ কাৰণ মিয়া মানে বাংলাদেশী নহয় মিয়া মানুহৰ কি কন্ট্ৰিবিউশন আছিল ভাষা আন্দোলনত তোমালোকে এবাৰ সেই বস্তুখিনি এবাৰ জানি লবা গুগলত চাবা চ্যাটজিপিটিত চাবা যদি নাজানা কাৰোবাক খুদি লবা কিন্তু এনে এইবোৰ কথা নকবা কাৰণ তেওঁলোকৰ ওচৰত একো এটো ৰাইট নাই যে কাৰোবাক যে ধৰকচোন মিয়া মানে বা গৰিয়া মানে বা মুছলমান মানে যদি কোনোবা বাংলাদেশী কয় তেওঁলোকৰ একো ৰাইট নাই তেওঁলোকৰ একো অধিকাৰ নাই কাৰণ এই অধিকাৰটো অকল আছে কোৰ্টে ক'ব কাৰোবাৰ যদি কাগজ পত্ৰ আছে কাগজ পত্ৰ ঠিক আছে তোমালোকক যদি কোনোবা যদি বাংলাদেশী বুলি কয় তোমালোকে পাত্তা নিদিবা কথাটো এইটো আৰু কৰবাত শুনিছো কোনোবা বুলি কয় যুদ্ধ আৰম্ভ কৰিব বাংলাদেশীৰ এগেইনষ্টত কৰক যুদ্ধ এগেইনষ্ট মানে বাংলাদেশীৰ এগেইনষ্টত যুদ্ধ কৰক তাতে মোৰ ক'বলগীয়া একো নাই এইবোৰ নিউজ পাই থাকো এইবোৰ কিন্তু কাৰোবাৰ যদি কাগজ পত্ৰ ঠিক আছে তে তোমালোকে এইবোৰ কথা পাত্তা নিদিবা কাৰণ বহুত আছে এনেকুৱা যিসকলে মুছলমান মানে বাংলাদেশী বুলি কয় কোনোবা মিয়া তেতিয়াও বাংলাদেশী বুলি ক'ব গৰিয়া তেতিয়াও বাংলাদেশী ক'ব তেওঁলোকৰ হেতু মানে কামে হয় হয়তো তেওঁলোকে কিবা চাগে প্ৰফিট আছে তেওঁলোকৰ আৰু যদি মুছলমানক বাংলাদেশী কৈ পালে কাৰোবাৰ যদি ঘৰখন চলি আছে তেন্তে চলক আমি চলিব দিছো হয় না নহয় তেওঁলোকৰ যদি ঘৰখন চলি আছে এবাৰ মুছলমানক বাংলাদেশী কৈ পেলে তেন্তে তেওঁলোকৰ ঘৰখন চলক